আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। মই আজি আকৌ এবাৰ আহিলোঁ আপোনালোকৰ ওচৰত সৰু ভিডিঅ' এটালৈ। সেইটো হৈ গ'ল যিহেতু আমি নেল পলিচ আমাক কেলৈ লগালে গুনাহ হয় বুলি কৈছে। নেল পলিচ আমি কেতিয়া লগাব লাগে, কাৰণ কিয় আমাৰ নখত এটা মানে প্লাষ্টিক টাইপৰ বহি যায়, আৰু প্লাষ্টিক টাইপৰ যেতিয়া বহি যায় তেতিয়া আমাৰ অজুৰ কৰিলে পানীখিনি নখত নালাগে। এতিয়া সেইটো হিচাপত জেঠুকা লগালে মানে কি হৈ যায়, আমাৰ নখত প্লাষ্টিকৰ নিচিনা লাগি নাযায়, বাছ ৰং লাগে। কিন্তু আমাৰ ইয়াত নেল পলিচত কি হয় যে ৰং নালাগে, এটা প্লাষ্টিকৰ আৱৰণ হৈ যায়, সেইটো কাৰণে আমাৰ পানী নাযায় নখত, আৰু সেইটো কাৰণেহে আমি নখ পলিচ লগাব নালাগে। আৰু নখ পলিচ লগালেও কি হৈ যায়, বেলেগ লেতেৰা বেলেগ বস্তু দি বনোৱা হয়, কিছুমান কেমিকেল ইউজ কৰা হয়, আৰু সেই কেমিকেলবিলাক যেতিয়া আমাৰ পেটৰ ভিতৰতো যাবগৈ পাৰে আৰু আমাৰ নানান বেমাৰ আজাৰ হয়। সেইটো কাৰণে আমি নেল পলিচ লগাব নালাগে। নেল পলিচ লগালে আমি দুটা কথা গম পালোঁ। তেতিয়া প্ৰথমটো আমাৰ অজু নহয়, দ্বিতীয়তে যদি নেল পলিচ পেটত যায়গৈ তেতিয়া আমাৰ সেই প্লাষ্টিক টাইপৰ যিটো হেৰি হয়, সেই প্লাষ্টিকটোৱে আমাৰ পেটত ক্ষতি কৰিব। সেইকাৰণে আমি নেল পলিচ লগাব নালাগে। যদি মোৰ কথাখিনি ভাল লাগিছে, আপোনালোকৰ পচন্দ হৈছে, বুজি পাইছে, তেতিয়াহ'লে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট এটাও দিব, যাতে আপোনালোকে মোৰ কথাখিনি ভাল পায় নাপায় আপোনালোকে মোক কমেণ্ট কৰি জনাব।